পক্ষীপ্ৰেমৰ অপূৰ্ব নিদৰ্শন। বিলুপ্তপ্ৰায় এটা বৰটোকোলাক সসন্মানে কৰিলে সৎকাৰ। সন্মুখত এজনী নিথৰ হৈ পৰি থকা চৰাই। প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম দায়বদ্ধতা কিমান হ'লে এনেকুৱা হ'ব পাৰে বাৰু? কিমান মৰম আকুলতা থাকিলে এনেদৰে এজনী পক্ষীৰ মৃত্যুৰ সময়ত এইকণ সন্মান দিব পাৰে? অনুমান কৰক। এয়া হৈছে চাবুৱাৰ পানীতোলাৰ এজন চহা কৃষকৰ পক্ষীপ্ৰেমৰ বিৰল নিদৰ্শন। প্ৰকৃতিৰ বুকুত পৰা হেৰাই যাব ধৰা বৰটোকোলা এটা নিজৰ ঘৰৰ বাৰীত সৎকাৰ কৰিলে এইগৰাকী কৃষকে। ঘটনা অনুসৰি পানীতোলাৰ জিতুল দাস নামৰ চহা কৃষকজনে ধান আনিবলৈ পথাৰলৈ গৈছিল। পথাৰত ধান কঢ়িয়াই আনোতে লক্ষ্য কৰিলে এটা বিলুপ্তপ্ৰায় বৰটোকোলাৰ পোৱালি। বৰটোকোলাৰ পোৱালিটো ইমানেই দুৰ্বল আছিল যে সি উৰি যাবলৈ গাত শক্তি নাই। বহুবাৰ চেষ্টা কৰি পোৱালিটোক উৰুৱাই দিবলৈ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে জিতুলে। অলপ সময় চিন্তা কৰি বৰটোকোলাটোক নিৰীক্ষণ কৰি ঘৰলৈ লৈ অহাৰ সিদ্ধান্ত ল'লে। ঘৰত পৰিচৰ্যা কৰি পোৱালিটো সুস্থ সবল কৰি বন বিভাগক গতাই নিয়াৰ কথা আছিল, কিন্তু সেয়া হ'বলৈ নাপালে। ঘৰলৈ বুলি আহোঁতে আধা বাটতে বৰটোকোলাৰ পোৱালিটোৰ মৃত্যু হ'ল। সেয়ে দুখতে কৃষকে জিতুলে নিজৰ বাৰীৰ একোখন ঠাই দিলে। বৰটোকোলাৰ পোৱালিটোৰ মানুহৰ মৃত্যুৰ সময় যেনেদৰে নীতি নিয়ম পালন কৰি সসন্মানে সৎকাৰ কৰা হয়, ঠিক তেনেদৰে বৰটোকোলা পোৱালিটোকো জিতুলে ধূপ ধূনা জ্বলাই পুষ্পাঞ্জলি কৰি সেৱা জনাই সৎকাৰ কৰিলে। যি ঘটনাই এতিয়া বৃহত্তৰ অঞ্চলত এক ইতিবাচক বাৰ্তা হিচাপে চৰ্চা লাভ কৰিছে। সহজ সৰল মনৰ অধিকাৰী প্ৰকৃতিৰ প্ৰেমী এইজন জিতুল দাসে চাওক কিদৰে পক্ষীৰ প্ৰেম নিদৰ্শন আগবঢ়াইছে। মই প্ৰথমতে ধান আনিব গৈছিলোঁ পথাৰলৈ বিয়াস্তালৈ। তাৰপিছত মানে সেই হেৰিটো বৰটোকোলাটো ওচৰতে দেখিবলৈ পালোঁ। দেখিবলৈ পোৱাৰ পিছত মই এনেকৈ ভয় কৰি দিয়াৰ লগে লগে সি ওপৰলৈ উৰিব নোৱাৰিলে। তো এডোখৰ এনেকৈ গৈ পিনে তাৰপিছত মই গৈ পিনে ধৰিলোঁগৈ। ধৰাৰ পিছত সেইটো খুব দুৰ্বল আছিলে, সি একো কৰিবই নোৱাৰে, ভালকৈ খোজকেইটা কাঢ়িব পৰা নাছিলে। মই ভাবিলোঁ কি মাতি পিনে এইটো মাতি আনি প্ৰকৃতি প্ৰেমীক গতাই দিম বুলি মই ভাবিলোঁ। তাৰপিছত ঘৰলৈ লৈ আনিলোঁ। লৈ আনোতে ৰাস্তাতে মানে এইটো বৰটোকোলাটো মৰি থাকিলে। এতিয়া বৰটোকোলাটোক দেখিছোঁ আপুনি মানুহক যেনেকৈ সন্মানে সৎকাৰ কৰে, আপুনিও কৰিছে, কি ক'ব এইটো সন্দৰ্ভত? এতিয়ানো কিন্তু মৰটোতো মৰিলে, মই সেইটো কাৰণে ইমান কষ্ট কৰি আনিলোঁ যেতিয়া সেইখিনি মই অলপ সন্মান দিওঁ বুলি মানে সেনেকৈ ধৰণৰ পুতি থলোঁ আৰু ধৰি সন্মান কৰি